الله أكبر لا إله إلا الله والله أكبر ولله الحمد إن الحمد لله الذي جعل أمة منسكا ليذكر اسم الله على ما رزقهم من بهيمة الأنعام وعلم التوحيد وأمر بالإسلام. সৰ্বপ্ৰথমটো মই আজি গাড়ীগাঁও ঈদগাহ ময়দানৰ পৰা সমূহ অসমবাসী ৰাইজ তথা ভাৰত আৰু গোটেই বিশ্ব যিমান আমাৰ লোক আছে প্ৰত্যেককে আজি এই ঈদৰ শুভেচ্ছা, ঈদুল আজহাৰ শুভেচ্ছা মই এই ঈদগাহৰ পৰাই তেওঁলোকক জনাইছোঁ। আৰু এই ঈদুল আজহাৰ জৰিয়তে বিশেষকৈ আমি অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আমি একেলগতে বসবাস কৰোঁ। হিন্দু মুছলমান আমি সদায় একেলগে থাকোঁ। আমি বিচাৰিছোঁ যে এই ঈদুল আজহাৰ জৰিয়তে আজি এই ত্যাগৰ দিন, এই ত্যাগৰ দিনৰ জৰিয়তে যাতে আমাৰ প্ৰত্যেকৰে মাজত শান্তি সম্প্ৰীতিৰ সৈতে আমি যিধৰণে আগৰ পূৰ্বপুৰুষৰ পৰা আমি চলি আহিছিলোঁ, এতিয়াও আমি বিচাৰিছোঁ যে সেইধৰণে আমি চলি যাওঁ। আমাৰ প্ৰত্যেকৰে মাজত যাতে মিল মহব্বত এটা ভাতৃত্ববোধ জগাই তোলে, এয়াই মোৰ কামনা। আমি গাড়ীগাঁও ঈদগাহ ময়দানৰ পৰা মই সভাপতি ঈদগাহ কমিটিৰ, মই সমূহ অসমবাসী ৰাইজলৈ ঈদৰ উল্লেখ জনাইছোঁ। এইটো হ'ল আমাৰ ঈদুল আজহাৰ ত্যাগৰ ঈদ। এইটো ইব্ৰাহিম আলাইহিছসালামে তেখেতৰ নয়নমণি ইছমাইল আলাইহিছসালামক কুৰবানী দিব লৈছিল, তাৰ পৰাই এইটো পৰম্পৰা চলি আহি আছে ঐতিহাসিক। গতিকে আমি আজি ইয়াত 10-12 হাজাৰ মানুহৰ সমাগম হৈছে আজি ঈদগাহ ময়দানত। আৰু এই ঈদগাহ ময়দানৰ পৰাই মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও মই ধন্যবাদ জনাব বিচাৰিছোঁ। অতি সুকমলমে আমাৰ কুৰবানী ঈদটো হোৱাৰ কাৰণে তেখেতে এটা সুবিধা কৰি দিয়াৰ কাৰণে আমি তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। এই চৰকাৰখনলৈ ধন্যবাদ জনাইছোঁ। আৰু ঈদগাহ ময়দানৰ ডেভেলপমেণ্টৰ কাৰণেও এই চৰকাৰখনে যথেষ্ট কৰিছে। এটা কমিউনিটি হল বনাইছে 20 লাখ টকাৰ, তাৰোপৰি এটা হাই মাছ লাইট এটা বহাইছে 14 লাখ টকাৰ। গতিকে আৰু এটা ড্ৰেইনৰ ছিষ্টেম কৰিছে তেখেতে 15 লাখ টকাৰে। গতিকে অশেষ ধন্যবাদ জনাইছোঁ মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। সমূহ অসমবাসীলৈ পবিত্ৰ ঈদুল আজহাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ইতিমধ্যেই আপোনালোক আটাইয়ে জ্ঞাত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি নিৰ্দেশনা, সেই নিৰ্দেশনা পালন কৰি আমাৰ যি জন্তুসমূহ কুৰবানী হ'ব, সেই জন্তুসমূহৰ যি অলাগতিয়াল বস্তুসমূহ থাকিব সেইবিলাক যাতে ভালদৰে সংৰক্ষিত কৰি তাক পোতাৰ ব্যৱস্থা কৰে, তাৰ বাবে মই আজিৰ এই পবিত্ৰ অনুষ্ঠানৰ পৰা আমি আহ্বান জনাইছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই ঈদগাহ ময়দানৰ বাবে যি এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰি তেখেতে ঈদগাহখন উন্নয়নমূলক কাম কৰাত সহযোগিতা আগবঢ়ালে, তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া সন্মানীয় হেমন্ত চৌধুৰী ডাঙৰীয়াকো আমি আজিৰ এই ঈদগাহ ময়দানৰ পৰাই তেখেতলৈও আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ সহযোগিতাত আমাৰ ৱাৰ্ডৰ যিসমূহ বাট পথ নলা নৰ্দমা বা ঈদগাহ হওক বা কবৰস্থান হওক যিসমূহ কাম নিয়াৰিকৈ চলিছে তাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞ। পুনৰবাৰ মই সমূহ অসমবাসীলৈ ঈদুল আজহাৰৰ আন্তৰিক শুভেচ্ছা জনাই যি ত্যাগ আৰু ভাতৃত্ববোধ তাত যাতে আমাৰ বজাই ৰাখে সেইটোৱে আমি আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।